ইপিএস ব্যৱস্থা বাতিল কৰক ওপিএস আমাক ঘূৰাই দিয়ক কৰ্মচাৰী পৰীক্ষা জিন্দাবাদ কৰ্মচাৰী জিন্দাবাদ জিন্দাবাদ কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে ধনচিৰি জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত সৰুপথাৰৰ যি সমজিল্লা কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে আচলতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। তেওঁলোকৰ বহুকেইটা দাবী আছে। এই মুহূৰ্তত মোক সহযোগীক দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। সৰুপথাৰ সমজিল্লা যি প্ৰশাসনৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে আচলতে তেওঁলোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে, যিহেতু তেওঁলোকৰ দাবী আছে যে NPS ব্যৱস্থা বাতিল কৰি পেলাই পুনৰ OPS ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত আচলতে এনেদৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু পুৱাৰে পৰা এনেদৰে আচলতে তেওঁলোকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু বহু শতাধিক আচলতে কৰ্মচাৰীয়ে ইয়াত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। মোক সহযোগে দেখুৱাই আছে বিভিন্ন দাবী আছে তেওঁলোকৰ, আৰু এই দাবী আচলতে তেওঁলোকৰ এক দাবী আছে যে আমাৰ দাবী এক দেশ আৰু এক পেঞ্চন। এনেদৰে আচলতে তেওঁলোকে শ্লোগানেৰে এই যি কৰ্মচাৰী পৰিষদৰ তেওঁলোকৰ যি অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে পুৱাৰে পৰা সৰুপথাৰৰ যি কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলে পুৱাৰে পৰা এনেদৰে আচলতে গোলাঘাট জিলা আচলতে ধনচিৰি জিলা আচলতে যিসকল কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া আছে তেওঁলোকে পুৱাৰে পৰা এনেদৰে আচলতে কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। এগৰাকী কৰ্মচাৰী আছে, আপুনি অকণমান উঠি দিলে মোক সুবিধা হ'ব। এগৰাকী কৰ্মচাৰী আছে, মই তেওঁৰ পৰাই আচলতে পোনে পোনে জনাৰ চেষ্টা কৰিম। আপোনালোকৰ দাবী কি? আমাৰ এটাই বৰ্তমান দাবী যে NPS আৰু UPS দুয়োটাই বাতিল কৰি OPS প্ৰৱৰ্তনৰ দাবীত আমাৰ আজি অৱস্থান ধৰ্মঘট হাতত লোৱা হৈছে। আৰু অহা 1 ফেব্ৰুৱাৰীটো আমাৰ বাইক ৰেলীৰ যোগেদি ক'লা বেজ পৰিধান কৰি বাইক ৰেলীৰে আমি এই প্ৰতিবাদী সাব্যস্ত কৰিম যে যেতিয়ালৈকে আমাৰ NPS UPS বাতিল কৰি OPS প্ৰৱৰ্তন নকৰে তেতিয়ালৈকে আমাৰ এই সদৌ অসম কৰ্মচাৰী পৰিষদৰ আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব। আৰু কি কি দাবী আছে, মূল দাবী আপোনালোকৰ? আমাৰ মূল দাবী কেইবাটাও আছে যে আমাৰ শিক্ষকসকলে আৰ্জিত ছুটি 30 দিনলৈ বৃদ্ধি কৰা যি দাবী, সেই দাবী ইতিমধ্যে চৰকাৰক জনোৱা হৈছে আৰু চৰকাৰে ইয়াৰ ব্যৱস্থা ল'ব বুলি আমাৰ দাবী আছে। আৰু আমাৰ সকলো কিমান কৰ্মচাৰী আছে আপোনালোকৰ? আমাৰ ইয়াত প্ৰায় 500 কৰ্মচাৰী আছে। আজি যথেষ্ট সংখ্যক আহিছে আৰু পৰৱৰ্তী দিনত কৰ্মচাৰী সমাজে অধিক ক্ষিপ্ৰতাৰে এই আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিব। আচলতে তেওঁলোকৰ বহুকেইটা দাবী আছে আৰু মূল দাবী হৈছে তেওঁলোকৰ যি NPS ব্যৱস্থা, সেই NPS ব্যৱস্থা বাতিল কৰি আচলতে তেওঁলোকৰ যি OPS ব্যৱস্থা, সেই OPS ব্যৱস্থা তেওঁলোকে পুনৰ প্ৰৱৰ্তন কৰাৰ দাবীত আচলতে এনেদৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে। আৰু এগৰাকী বিষয়ববীয়া আছে, মই তেওঁৰ পৰাও জনাৰ চেষ্টা কৰিম। আপোনালোকৰ মূল দাবী কি আছে আৰু কেতিয়াৰ পৰা আচলতে এনেদৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে? আপোনাৰ আজি কি বুলি কয়, আমাৰ মূল দাবী হৈছে NPS আৰু UPS ব্যৱস্থা যি চৰকাৰে এতিয়া NPSৰ পৰা যিটো ইউনিফাইড পেঞ্চন ব্যৱস্থা কৰাৰ ব্যৱস্থা যিটো কৰি আছে, সেইটো আমাক এতিয়া ল'ব পাৰে এটা সময়সীমা বান্ধি দিয়াৰ আমি যিটো শুনি আছোঁ। গতিকে সেই দুয়োটা আমি কি কৰিছোঁ, বাতিল কৰি আমাৰ যিটো পুৰণি পেঞ্চন ব্যৱস্থা আছিলে OPS আমি পুনৰ প্ৰৱৰ্তনৰ বাবে আমি আজি অৱস্থান ধৰ্মঘট কৰিছোঁ। আৰু এইটো আমাৰ কি হৈছে, যেতিয়া আমাৰ 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা যিহেতু আমাৰ কৰ্মচাৰীসকলক এই কেন্দ্ৰীয় চৰকাৰে এই পুৰণি পেঞ্চন বাতিল কৰি যেতিয়া NPS ব্যৱস্থা প্ৰৱৰ্তন কৰিছিলে, সেই দিনৰ পৰাই আমি কৰ্মচাৰী পৰিষদে কৈ আছোঁ যে আমাক NPS ব্যৱস্থা আমাক নালাগে, আমাৰ OPS লাগে। আৰু সেই দিন ধৰি আমি ক'লা বেজ পৰিধান কৰি আমি ক'লা দিৱস হিচাপে পালন কৰি আছোঁ। সেইকাৰণে অহা আমাৰ যি ফেব্ৰুৱাৰী 1 তাৰিখ আছে, আমি সেই দিনটোত এইবাৰ ক'লা বেজ পৰিধানৰ উপৰিও আমি আমাৰ প্ৰতিখন জিলাত আমাৰ গোটেই সদৌ অসমৰ যি প্ৰতিখন জিলাৰ কৰ্মচাৰী সন্থাই আমি কি কৰিছোঁ, বাইক ৰেলী আমি প্ৰৱৰ্তন কৰিম। আৰু আমাৰ দাবী হৈছে কি, আমাৰ মূল দাবী, আমাৰ গোটেই সদৌ অসম কৰ্মচাৰী পৰিষদৰ হওক বা আমাৰ গোটেই কৰ্মচাৰী সমাজৰ মূল দাবী হৈছে NPS ব্যৱস্থা বাতিল কৰি আৰু লগতে যি ইউনিফাইড পেঞ্চন ব্যৱস্থা যি প্ৰৱৰ্তন কৰিব বিচাৰিছে, সেইটো কথা আমি নুশুনোৱে। আমাক মুঠতে OPS আমাক লাগিবই, আৰু সেইটোৱে হৈছে মূল দাবী। সেইকাৰণে আজি আপোনালোকে দেখিছে আমাৰ গোটেই কৰ্মচাৰী সমাজ আজি ওলাই আহিছে। আৰু এইটো কৰ্মচাৰীসকল আমাৰ ধনচিৰি জিলা বুলি নহয়, গোটেই সদৌ অসম কৰ্মচাৰী সন্থাৰ আমি এইটো দাবী। গতিকে আমাক OPS লাগিব। সেইটোৱে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি ইয়াৰ পৰা আমি বিনম্ৰতাৰে পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ, আমি ধনচিৰি কৰ্মচাৰী পৰিষদৰ হৈ, যে আমাক OPS পুনৰ ঘূৰাই দিয়ক। যিহেতু আপোনালোকে OPS ব্যৱস্থা লৈ আছে, আপোনালোকে এতিয়াও NPS ব্যৱস্থা যদি ভালেই, যদি আপোনালোকে ভাল বস্তুটো যদি নলয়, আমাক যদি ভাল বস্তু বুলি আমাক NPS দিছে, গতিকে আমাক সেইটোহে লাগে যিটো আপোনালোকে লৈ আছে। আৰু যদি প্ৰকৃততে আপোনালোকে আমাক কয় যে আমি আপোনালোকৰ এটা পৰিয়াল, গতিকে পৰিয়ালৰ মুৰব্বীসকলে যদি OPS লয়, আমি কিয় NPS ল'ম? গতিকে আমাৰ কৰ্মচাৰীসকলৰ সেইটোৱে দাবী। আৰু আমি ইতিমধ্যে এই সমস্যাটোৰ বিষয়ে আমি গম পাইছোঁ। আমাৰ যিসকল এতিয়া অৱসৰ হৈছে, তেওঁলোকে আজি পেঞ্চনৰ নামত যিটো ব্যৱস্থা হৈছে, আপোনালোকে যদি সেইটো বস্তুৰ ভুক্তভোগী তেওঁহে বুজি পায়। আৰু সেই কথাখিনি আমাক অৱগত কৰিছে আমাৰ কৰ্মচাৰী সমাজে। সেইকাৰণে আমি কৰ্মচাৰী সমাজে কৈছোঁ যে আমাক NPS নালাগে, আমাক OPS লাগে।
ধন্যবাদ। নিশ্চয়কৈ আচলতে এখন চৰকাৰ চলাবলৈ হৈছে আচলতে মূল চালিকা শক্তি হিচাপে এইসকল কৰ্মচাৰী আচলতে মূল ভূমিকা গ্ৰহণ কৰি আহিছে। তাৰ সমান্তৰালভাৱে এনেদৰে আচলতে যি চৰকাৰৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে, যিহেতু NPS বাতিল কৰি পেলাই তেওঁলোকৰ OPS আচলতে প্ৰৱৰ্তনৰ দাবীৰে এনেদৰে আচলতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু চৰকাৰক দাবী জনাইছে আৰু অতি শীঘ্ৰে যদি এই প্ৰৱৰ্তন নকৰে, OPS প্ৰৱৰ্তন নকৰে, তেতিয়া অনাগত দিনত আচলতে তেওঁলোকে আৰু জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ইতিমধ্যে অৱগত কৰিছে।